এতিয়াৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আজি হৈ যোৱা DLED এন্ট্ৰেন্স এক্সামৰ এনসাৰ কিৰ পাৰ্ট 2 ৰ ভিডিঅ'টো। ইয়াৰ আগৰ ভিডিঅ'টোত আমি প্ৰায় 20টা কোৱেশ্চন আলোচনা কৰিছিলোঁ আৰু এই ভিডিঅ'টোত আমি 27টা কোৱেশ্চন আলোচনা কৰিম। ইয়াৰ প্ৰথম কোৱেশ্চনটো হ'ব মহিলাৰ বাবে কিমান শতাংশ সংৰক্ষণৰ ব্যৱস্থা আছে। এই কোৱেশ্চনটো অলপ বেলেগ ধৰণৰ আছিল, কিন্তু ইয়াৰ এনসাৰটো আছিল 33%। কোৱেশ্চনটো কি আছিল আপোনালোকে ক'বচোন। 2 নম্বৰ কোৱেশ্চন মনিৰাম দেৱানে চিপাহী বিদ্ৰোহৰ পাছত কাক ৰজা পাতিবলৈ বিচাৰিছিল। ইয়াৰ উত্তৰ হ'ব কন্দপেশ্বৰ সিংহ। 3 নম্বৰ কুৱেশ্যনটো হ'ব সন্ধি ভাঙা অন্বেষণ অনুযোগ এখন। 4 নম্বৰ সি এই শব্দটোৰ বহুবচন ৰূপটো কি হ'ব। সিৰ বহুবচন ৰূপটো হ'ব সিহঁত। 5 নম্বৰ কুৱেশ্যনটো হ'ব ৰাগী শব্দৰ অৰ্থ কি। ইয়াৰ উত্তৰ হ'ব খঙাল বা হিংহিঙীয়া স্বভাৱ। 6 নম্বৰ কুৱেশ্যনটো হ'ব তলৰ কোনটো এটা এককোষী জীৱ। বেক্টেৰিয়া আৰু এমিবা এককোষী জীৱ। 7 নম্বৰ কুৱেশ্যন তলৰ কোনটো এটা স্ত্ৰী প্ৰত্যয়। যিখিনি অপশ্যন দিয়া আছিল তাৰে শুদ্ধ উত্তৰটো আছিল পৃথিৱী। 8 নম্বৰ কুৱেশ্যন নেগুৰচিকা শব্দৰ অৰ্থ কি। ইয়াৰ উত্তৰ হ'ব অতিপাত দুষ্ট। 9 নম্বৰ কুৱেশ্যন চিলাই মেচিন কি গতিত ঘূৰে। ইয়াৰ উত্তৰ হ'ব অপশ্যন চি ধুলন গতি। 10 নম্বৰ কুৱেশ্যন লুৰ মাজেৰে তাপ নিৰ্গত হোৱাটো কি বুলি কোৱা হয়। ইয়াৰ উত্তৰ হ'ব পৰিবহণ। 11 নম্বৰ কুৱেশ্যন NEP 2020 অৰ্থাৎ জাতীয় শিক্ষানীতি কোনটো কমিটিৰ দ্বাৰা গঠন হয়। ইয়াৰ উত্তৰ হ'ব কস্তুৰী ৰংগন কমিটি। 12 নম্বৰ কুৱেশ্যনটো হ'ব নিযুত মইনা আঁচনি কিহৰ লগত জড়িত আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্ত্ৰী শিক্ষাৰ উত্তৰণ অৰ্থাৎ স্ত্ৰী শিক্ষাৰ লগত জড়িত আছিল। 13 নম্বৰ কুৱেশ্যনটো হ'ব শিলালিপি প্ৰশ্নতাত্ত্বিক সম্পদ হয়নে নহয়। ইয়াৰ উত্তৰ হ'ব হয়। 14 নম্বৰ কুৱেশ্যন দুৰ্জয়নগৰ কোন বংশই প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ উত্তৰ হ'ব পাল বংশ। 15 নম্বৰ কুৱেশ্যন 12 বছৰ বয়সত চেছ চেম্পিয়ন হোৱা খেলুৱৈজন কোন। ইয়াৰ উত্তৰ হ'ব আৰহন মেণ্ডেজ। 16 নম্বৰ কুৱেশ্যনটো হ'ব ঘান্দাৰ শিল্পকলা কোন ৰাজবংশৰ লগত জড়িত। ইয়াৰ উত্তৰ হ'ব কুষাণ বংশ। 17 নম্বৰ কুৱেশ্যন অসমৰ ধা পৰ্বতীয়া তোৰণ কোন বংশৰ লগত জড়িত। ইয়াৰ উত্তৰ হ'ব গুপ্ত যুগৰ। 18 নম্বৰ কুৱেশ্যন দাঁতৰ পৰীক্ষা কৰিবলৈ দন্ত চিকিৎসকে কোন ধৰণৰ দাপোন ব্যৱহাৰ কৰে। ইয়াৰ উত্তৰ হ'ব অৱতল দাপোন। 19 নম্বৰ কুৱেশ্যন তলৰ কোনটো এটা মৌলিক অধিকাৰ নহয়। ইয়াৰ উত্তৰ হ'ব ৰাইট টু প্ৰপাৰ্টি। 20 নম্বৰ কুৱেশ্যনটো হ'ব তলৰ কোনখন এখন ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰধান উপনৈ। ইয়াৰ উত্তৰ হ'ব পুঠিমাৰী। 21 নম্বৰ কুৱেশ্যন ইন্দ্ৰৰ সভাত ফেঁচাৰ উৰুলি মানে কি হ'ব। ইয়াৰ উত্তৰ হ'ব গম্ভীৰ সভাত অপ্ৰাসংগিক কথা। 22 নম্বৰ কুৱেশ্যন বিশ্ব বেংকে কেনেদৰে শিক্ষাত সহায় কৰে। ইয়াৰ অপশ্যনটো কি আছিল গম পোৱা হোৱা নাই। যদি আপোনালোকে অপশ্যনখিনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন। আৰু ইয়াত যোনখিনি অপশ্যন আছিল তাৰ ভিতৰৰ পৰা শিক্ষাৰ ঋণ দিয়া অৰ্থাৎ শিক্ষাৰ ওপৰত লোন দিয়া এই অপশ্যন যোনটো আছিল এইটো শুদ্ধ উত্তৰ হ'ব। 23 নম্বৰ কুৱেশ্যন প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা পাতিলে তলৰ কোনটো বিকাশ হ'ব। ইয়াৰ উত্তৰ হ'ব লিখন। 24 নম্বৰ কুৱেশ্যনটো হ'ব তলৰ কোনটো বিশেষণীয় বিশেষণ। ইয়াৰে যোনখিনি অপশ্যন দিয়া আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ল'ৰাটো নিচেই। তাৰপিছত 25 নম্বৰ কুৱেশ্যনটো হ'ব তলৰ কোনটো এটা এককোষীয় জীৱ। এইটো হ'ব এমিবা। এইটো কুৱেশ্যনটো ডবল হৈ গ'ল, ইয়াৰ বাবে ক্ষমা খুজিছোঁ। 26 নম্বৰ কুৱেশ্যন ঊৰ্ধ্বগতি শব্দৰ অৰ্থ কি। ইয়াৰ উত্তৰ হ'ব অগ্ৰগতি বা উন্নতি বা বিকাশ। ইয়াৰ পিছত 27 নম্বৰ কুৱেশ্যনটো হ'ব জলবিদ্যুৎ প্ৰকল্পৰ লগত তেনেকুৱা এটা কুৱেশ্যন আহিছিল। কুৱেশ্যনটো ভালদৰে পোৱা হোৱা নাই বাবে মই অসমৰ জলবিদ্যুৎ প্ৰকল্পসমূহ দি দিছোঁ। এটা আছে কপিলী জলবিদ্যুৎ প্ৰকল্প, দ্বিতীয়টো হ'ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, 3 নম্বৰ হ'ব কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প আৰু 4 নম্বৰ মিনট্ৰিয়াং ক্ষুদ্ৰ জলবিদ্যুৎ কেন্দ্ৰ। ইয়াৰ আগৰ পাৰ্টটোত আমি এটা কুৱেশ্যন অলপ খেলি মেলি পোৱাৰ কাৰণে ৰাখি থৈ দিছিলোঁ। সেই কুৱেশ্যনটো এতিয়ালৈকেও পোৱা হোৱা নাই, কিন্তু C.S ষ্টুডিঅ' 914 এই চেনেলৰ ভাইয়ে এটা কমেণ্ট কৰি কৈছিল যে হিমালয় পৰ্বতত কিয় খনন কাৰ্য কৰিব পৰা নাযায়। তেখেতৰো কুৱেশ্যনটো অলপ কনফিউজ থকাৰ বাবে ইয়াৰ উত্তৰটো দিব পৰা নগ'ল। নেক্সট ভিডিঅ'ত যদি আমি কুৱেশ্যনটো পাওঁ তেতিয়াহ'লে ইয়াৰ উত্তৰটো দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।